নমস্কাৰ বন্ধুসকল, আজি ওলালো গুৱাহাটীলৈ বুলি। আজি আপোনালোকক দেখাম হোলচেল মাৰ্কেট। যিসকলে নতুনকৈ ব্যৱসায় আৰম্ভ কৰিছে বা যিসকলে ব্যৱসায় কৰি আছে, তেওঁলোকে ভাবিছে যদি এবাৰ গুৱাহাটী বা ভালকৈ বস্তু আনি ব্যৱসায়টো অলপ বহলভাৱে কৰিম বুলি ভাবিছে যদি তেওঁলোকৰ বাবে এই ভিডিঅ'টো বহুত উপকাৰী হ'ব। যিয়ে বিজনেছ নকৰক, মই সকলোৱে থুলমূলকৈ অপেক্ষাৰ অন্ত পৰিলে অৱশেষত ৰেলখন আহি পালে। উঠিয়ে ৰেলখনত নিদ্ৰা ললো। ৰাতিপুৱা দেখোঁ সূৰ্য উদয় হ'ল। ৰেলখনৰ বাহিৰলৈ ওলাই চাই দেখোঁ কামাখ্যা ৰেল ষ্টেচন পাৰ হৈছে। ৰেলৰ দৰ্জাৰ মুখতে অলপ দেৰিলৈ থমকি ললো। তীব্ৰ গতিৰ ৰেলখন আগুৱাই গৈ মহানগৰীখনৰ মাজেদি ৰেলখন আগুৱাই গ'ল। বাহিৰৰ পৰা অহা এটা দুৰ্গন্ধই নাকটো কুচুৱাই নিলে। সেইখিনিতে মই ভিতৰলৈ সোমাই আহিলো আৰু কিছু সময় পিছতে আমি গন্তব্য স্থান পালোহি। লগৰ কেইজনৰ কাৰণে অকণমান দেৰি অপেক্ষাত ৰলো। আমি যিহেতু উজনিৰ পৰা আহিছো, আপোনালোকে উজনি বা নামনিৰ পৰা আহিলে এই ৰেল ষ্টেচনত আমি কামাখ্যা ৰেল ষ্টেচনৰ ফালে ভটিয়াই যাব আৰু বাছত আহিলেও আপোনালোকে এইফালেদি 3 নম্বৰ ৰেল গেটৰ ফালে আহিব। 3 নম্বৰ ৰেল গেটৰ ফালে আহি আপোনালোকে বাছত আহিলে একেবাৰে লাষ্টৰ ফালে হয় আৰু ৰেলত আহিলে প্ৰথমতে পাব আপোনালোকে এই ধৰ্মশালাখন। এই ধৰ্মশালাখনত খোৱা বোৱা থকা লগতে সকলো দিশলৈ যাতায়াতৰ ব্যৱস্থা সুগম হয়। এই ধৰণে আপোনালোকে এটা জেগা লৈ মাত্ৰ 35 টকাতে আপোনালোকে আপোনাৰ যাৱতীয় কামখিনি সম্পূৰ্ণ কৰিব পাৰে। এই ধৰ্মশালাটোলৈ সকলো দিশৰ পৰা বেপাৰী ভাই বন্ধুসকল, আমি যিহেতু তাত ৰাতিপুৱাৰ আহাৰ গ্ৰহণ নকৰিলো, আমি অকণমান আগুৱাই গৈ তাত আহাৰ গ্ৰহণ কৰিলো। পুৰি চব্জি আপোনালোকেও তাত আহাৰ গ্ৰহণ নকৰি অন্য জেগাত আহাৰ গ্ৰহণ কৰিব পাৰে। যি মন যায় সেইটোৱে আপোনালোকে আহাৰ গ্ৰহণ কৰিব পাৰে। এতিয়া আহাৰ গ্ৰহণ কৰি আমি SS ৰোডৰ ফালে আগুৱাই যাম। SS ৰোডতে সম্পূৰ্ণ বজাৰখন আছে। ইয়াত প্ৰথমতে গৈ প্ৰথমে আপোনালোকক দেখুৱাইছো কাপোৰৰ বজাৰ। কাপোৰৰ বজাৰ বুলি ক'লে আপোনালোকক যিসকল টাৱাৰ বা বিল্ডিং থাকে, সেই বিল্ডিং সকলে আপোনালোকৰ নাম স্ক্ৰীনশ্বট মাৰি ৰাখি ল'ব পাৰে, নহলে নামবিলাক মনত ৰাখিব। এইবিলাকতে আপোনাৰ কাপোৰ, বিভিন্ন ধৰণৰ ড্ৰেছ, ল'ৰাৰ জিন্স, চাৰ্ট, স্পৰ্টিং, শাৰী, পায়জামা, কুৰ্তা, বেবিচুট, লেহেংগা, সকলো ধৰণৰ বিভিন্ন দাম বুলি ক'লে কিছুমানে দাম কমায়, কিছুমানে এটকাও নকমায়। সেইবিলাকো আপোনালোকে নিজে বিবেচনা কৰি ল'ব। এইটো হৈ গ'ল অক্ষয়তাৰা। অক্ষয়তাৰাটো এই অক্ষয়তাৰাটোতে আপুনি বিভিন্ন ধৰণৰ যেনেকে গৰমৰ কাপোৰ, ঠাণ্ডা কাপোৰ, বিভিন্ন সাজ পোছাক, জীয়াৰীসকলৰ ড্ৰেছ যেনেকে ক্ৰপ টপ, লেহেংগাৰ, চুইজাৰ, ছেট, হাফ কুৰ্তি, শৰ্ট কুৰ্তি, নাইটি, বেড কভাৰ, আঁঠুৱা, ব্লেংকেট, সেইসকল বস্তু ইয়াতে পাব। যিসকল বস্তু লয় সেইসকল বস্তুৰ আপোনালোকে গুণাগুণ নিজে পৰীক্ষা কৰি ল'ব। আৰু ইয়াতে এক্সচেঞ্জৰ সুবিধাটো খুব কম থাকে, কাৰণ যিহেতু আপুনি বহুত দূৰণিৰ পৰা যাব। দূৰণিৰ পৰা গ'লে আপোনাৰ গাড়ী খৰচা বা ৰেলৰ খৰচাটো বহুত বেছি অধিক হৈ যাব। সেইটো কাৰণে আপোনালোকে যিবোৰে বস্তু লয় সেইবোৰে গুণাগুণ ভালদৰে পৰীক্ষা কৰি ল'ব। এতিয়া মই আহিলো AC মাৰ্কেট। AC মাৰ্কেট বুলি ক'লে SS ৰোডতে আছে মাৰ্কেটখন। এই মাৰ্কেটখনৰ কোৱালিটি বহুত ভাল আৰু সকলোবিলাক বস্তুৰে অকণমান দাম বেছি। হিচাপত চাবলৈ গ'লে দামখিনি একে সমানে হয়। এই মাৰ্কেটখনৰ বিশেষ আকৰ্ষণীয় বস্তু হ'ল ব্ৰা, পেণ্টি, আণ্ডাৰৱেৰ, আণ্ডাৰগাৰ্মেণ্ট, যিমান চাইনিজ ব্ৰা, চাইনিজ পেণ্টি, চাইনিজ টপ, বিভিন্ন ধৰণৰ সাজ পোছাৰ লগতে উত্তৰ পূৰ্বৰ ট্ৰেডিশ্যনেল ড্ৰেছসমূহ পাব। মিজোৰাম, মেঘালয়, নাগালেণ্ড এইসমূহ ৰাজ্যৰো ট্ৰেডিশ্যনেল ড্ৰেছ ইয়াতে পাব। আৰু স্থানীয় জনজাতি যেনেকে দেউৰী, মিচিং, ৰাভা, তিৱা, হাজং, বড়ো, কছাৰী, খামতি, বিভিন্ন জনজাতি মাৰফুলা, গামোচা আৰু মহিলাসকলৰ বাবে ষ্টলসমূহো ইয়াতে উপলব্ধ হয়। এতিয়া মই যাম 5 ষ্টাৰ মাৰ্কেট। 5 ষ্টাৰ মাৰ্কেট বুলিলে এই মাৰ্কেটটোত সকলো ধৰণৰ ল'ৰাৰ কাপোৰ বিশেষকৈ বেছি উপলব্ধ হয়। সৰু বাচ্ছাৰ পৰা ডাঙৰ ল'ৰালৈ এই মাৰ্কেটখন আছে। ফেঞ্চি বজাৰ প্ৰথমতে SS ৰোডত সোমাওঁতে প্ৰথম তিনিআলিটোতে এই মাৰ্কেটখন আছে। এই মাৰ্কেটখন আপোনালোকে বিচাৰিবলৈ তেনেই সহজ। এতিয়া মই যাম দুপৰীয়া আহাৰ গ্ৰহণ কৰিবলৈ। দুপৰীয়া আহাৰ গ্ৰহণ কৰিবলৈ বুলিলে আপুনি হাচিনা মাৰ্কেটত আহিব পাৰে। হাচিনা মাৰ্কেট, এই মাৰ্কেটখনত খাবলৈ বহু ধৰণৰ হোটেল আছে, কিন্তু মই যিখনত লৈ গৈছো সেইখন আপোনালোকে খুব কম দামৰ ভিতৰতে ভাল আহাৰ গ্ৰহণ কৰিব পাৰিব। এই হোটেলখন হাচিনা মাৰ্কেটৰ অপজিট চাইডে আছে। কাপোৰ দোকানখিনি মাজে মাজে যাব। এতিয়া মই গৈছো বুলবুল মাৰ্কেট। বুলবুল মাৰ্কেট বুলি ক'লে আপোনালোকে খেলনা সামগ্ৰী বস্তুবোৰ পাব, লগতে বিভিন্ন ধৰণৰ কচমেটিক আইটেম যেনেকে বডি স্প্ৰেৰ পৰা ধৰি বডি পাৰফিউম, ফুট, বিন্দি, কাজল, বিভিন্ন ধৰণৰ প্ৰসাধন সামগ্ৰী, সেইবিলাক বস্তু আপোনালোকে এই বুলবুল মাৰ্কেটখনতে পাব। কেমিকেল জুৱেলাৰীসমূহো এই মাৰ্কেটখনতে পোৱা যায়। এতিয়া মই যাম চাহিদা মাৰ্কেট। চাহিদা মাৰ্কেট বুলিলে মোবাইলৰ যিবিলাক পাৰ্টছ, মোবাইলৰ কভাৰৰ পৰা ধৰি মোবাইলৰ বিভিন্ন ধৰণৰ মেটেৰিয়েলছসমূহ এই চাহিদা মাৰ্কেটতে পাব। চাহিদা মাৰ্কেটখন SS ৰোডতে অৱস্থিত।
এই মাৰ্কেটখনত আপোনালোকে বিভিন্ন ধৰণৰ যেনেকে টুনি লাইটৰ পৰা ধৰি বিভিন্ন কালাৰিং লাইটৰ পৰা ধৰি ডিজে সাউণ্ড বক্সৰ পৰা LED টিভি LED স্ক্ৰীন LED লাইট সমূহো এই মাৰ্কেটখনতে উপলব্ধ হয় আপোনালোকক লৈ যাম অন্য এখন ইলেক্ট্ৰনিক এইখন মাৰ্কেটৰ নাম হ'ল লাখটকীয়া মাৰ্কেট 2 নম্বৰ ৰেল গেটেদি আপোনালোকে আহিলেই পাব 2 নম্বৰ ৰেল গেটেদি সোমাই দেখিব আপোনালোকে বিভিন্ন ধৰণৰ ডাঙৰ ইলেক্ট্ৰনিক আইটেম যেনেকে ডাঙৰ বেটাৰী ফ্ৰিজৰ পৰা ধৰি বিভিন্ন AC আৰু এই মাৰ্কেটখনত আপুনি বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক পাৰ্টসমূহ যেনেকে পিকচাৰ টিউব মাদাৰবোৰ্ড সকলো ধৰণৰ বস্তু এই মাৰ্কেটখনত উপলব্ধ হয় এতিয়া আহিলো অন্য এখন হোলসেল মাৰ্কেট যিখন মাৰ্কেট কিচেন সেটৰ বাবে বিশেষকৈ জনপ্ৰিয় হয় এই মাৰ্কেটখনত আপোনালোকে বিভিন্ন ধৰণৰ কিচেনৰ সামগ্ৰী যেনেকে বটুৱা কেৰাহী পৰা ধৰি আদি কৰি সকলো ধৰণৰ বস্তু হোলসেল পাব এইখন আছে অক্ষয় 13 অপোজিট সাইডে যিখন ফল মাৰ্কেট আছে ফল মাৰ্কেটৰ লগতে আপোনালোকে পাব এইখন ভিডিওটো আজিলৈ ইমানতে সামৰণি মাৰিছো যদিহে ভিডিওটো চাই ভাল লাগিলে অন্য 10 জনে চাব পৰাকৈ ভিডিওটো শেয়াৰ কৰি দিব আৰু কমেন্টত মতামত জনাবলৈ নেপাহৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনাৰ বহুমূলীয়া সময়কণ ভিডিওটো চাই কটোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলো